হেল্ল' এভৰিৱান, মই আজি বুটলি আনিলোঁ কচুলতিখিনি এনেকৈ ধুনীয়াকৈ চফা কৰি ল'লোঁ। চফা কৰি লৈ এখন পেনত অকণমান নিমখ দি পেলাই পানীখিনি গৰম কৰি ল'ম। পানীখিনি গৰম হৈ যোৱাৰ পিছত তাত কচুলতিখিনি দি দিম। কচুলতিখিনি দি পেলাই অকণ দেৰি সিজাই ল'ম। কচুলতিখিনি অকণমান দেৰি সিজোৱাত আধা সিজা হৈ যাব তেতিয়া মই সেইখিনি ড্ৰেইন কৰি ল'ম। ড্ৰেইন কৰি লৈ পেলাই পানীখিনি আঁতৰাই ল'ম। তাৰ পাছতে কেৰাহী এখনত অকণমান সৰিয়হৰ তেল দি ল'ম। সৰিয়হৰ তেল দি লৈ পেলাই তাত মই গৰম হৈ যোৱাৰ পিছত পাঁচফোৰণ কেইটামান দি দিম। তাৰপিছত পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু জলকীয়া খুন্দি লৈছোঁ আৰু বিলাহী এটা কাটি লৈছোঁ আৰু মই বেছিক মছলা লৈ লৈছোঁ। পাঁচফোৰণখিনি ফুটি যোৱাৰ পিছতে মই পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি পেলাই আধা ভজা কৰি তাতে মই আদা নহৰু জলকীয়া খুন্দাখিনি দি অকণ দেৰি ভাজিম। সেইখিনি ভাজ খাই যোৱাৰ পিছতে এতিয়া মই আকৌ বিলাহীখিনি দি পেলাই বিলাহীখিনি চফ্ট হৈ যাবলৈ দিম। তাৰপাছত চফ্ট হৈ যোৱাৰ পিছত মই বেছিক মছলা যিখিনি লৈছিলোঁ সেইখিনি ইয়াতে দি দিম। সেইখিনি দিও মই অকণ দেৰিৰ কাৰণে ধুনীয়াকৈ ভাজি ল'ম। চাওক, বিলাহী পানীখিনি শুকাই যোৱাৰ পাছত মই কচুলতি আধা সিজাই লোৱাখিনি ইয়াতে দি দিম। আধা সিজাই লোৱা কচুলতিখিনি দি পেলাই ধুনীয়াকৈ আকৌ ভাজি থাকিম। ভাজি লৈ পেলাই যেতিয়া ধুনীয়াকৈ সিজি যাব তেতিয়া মই নেমু অকণমান চেপি দিম। 2 চামুচমান নেমুৰ ৰস চেপি দিছোঁ। তাৰপিছত এনেকৈ ধুনীয়াকৈ শুকান হৈ যোৱালৈকে ভাজি চাওক ধুনীয়া হৈ গ'ল। এইখিনি মই এতিয়া গৰম গৰম ভাতৰ সৈতে ধুনীয়াকৈ জুতি লগাই খাম। আপোনালোকেও খাই চাব। থেংক ইউ।